নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকক নতুন এটা ভিডিঅ' লৈ আমাৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছো টাইটেল আৰু থাম্বনেল চাই আপোনালোকে নিশ্চয় গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছো বন্ধু বান্ধৱীসকল ঘৰৰ এই দিশত হেৱালী ফুল কেতিয়াও নলগাব হেৱালী গছৰ যদি আপোনাৰ ঘৰত আছে তেন্তে হলে এই ভিডিঅ'টো চোৱাৰ খুবেই প্ৰয়োজন আছে হেৱালী গছৰ বহুতো শক্তি আছে এই গছৰ দৈব্য শক্তিৰে ভৰপুৰ হৈ থাকে হয়তো আপুনি মই সকলোৱে জানো হেৱালী গছ কেৱল এজোপা সাধাৰণ গছেই নহয় ই আমাৰ জীৱনত বহুতো দিশত আৱৰি ধৰে বাস্তুশাস্ত্ৰৰ নিয়ম সঠিকভাৱে পালন কৰি হেৱালী গছ ৰোপণ কৰিলে ঘৰৰ পৰিৱেশত ইতিবাচক শক্তি বৃদ্ধি পায় হেৱালী গছ সকলোৰে ঘৰত নহয় কথাষাৰ সঁচা যিমান যত্ন কৰিলেও কেয়াৰ কৰিলেও নহয় কিন্তু কিছুমান ঘৰত অট'মেটিক হৈ যায় শাস্ত্ৰ অনুসৰি হেৱালী গছ হৈছে দেৱলোকৰ আটাইতকৈ শক্তিশালী গছ দেৱলোকৰ ইন্দ্ৰৰ ফুলনিত থকা এজোপা আচৰিত শক্তিশালী গছ অন্য ফুলতকৈ বহুতো বেলেগ হয় ই ৰাতি ফুলে হেৱালী ফুলৰ গছ যদি সঠিক দিশত নাথাকে সেই ঘৰখনৰ মানুহৰ বাবে অশুভ হয় যি সকলৰ ঘৰত সঠিক দিশত হেৱালী গছ আছে দৈব্য শক্তিৰে ভৰপুৰ হৈ থাকক নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকক এটা ৰিকুৱেষ্ট জনাব বিচাৰিছো যদি আপোনালোক আমাৰ চেনেলটিলৈ নতুনকৈ আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব তেনেহলে আহকচোন বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভণি কৰো সেইখন ঘৰত কোনো দিশেই বেয়া হ'ব নোৱাৰে হেহে সঠিক দিশত হেৱালী গছ ৰোপণ কৰাটো অত্যন্ত দৰকাৰ হেৱালী গছ যাক আমি পাৰিজাত গছ বুলিও জনা যায় আপুনি মই সকলোৱে জানো হেৱালী গছ ধৰ্মীয় আচাৰ অনুষ্ঠান বিশেষ স্থান লাভ কৰিছে হিন্দু ধৰ্মৰ হেৱালী গছ ফুলৰ দেৱ দেৱীক পূজাৰ বাবে ব্যৱহাৰ কৰা হয় বাস্তুশাস্ত্ৰৰ মতে হেৱালী গছৰ সঠিক অৱস্থান আৰু ব্যৱহাৰে এখন ঘৰত ধন সুখ শান্তি আৰু শুভ শক্তি আনি দিয়ে সদায় হেৱালী গছ উত্তৰ পূব দিশত ৰোপণ কৰিব লাগে এই দিশত ইতিবাচক শক্তি বৃদ্ধি কৰে হেৱালী ফুলেই কি বেমাৰৰ ব্যৱহাৰ কৰা হয় কি বেমাৰ ভাল হয় আৰু আপোনালোকৰ কি ক্ষেত্ৰত উন্নতি হ'ব হেহে ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই তেনেহলে হেৱালী ফুলৰ বিশেষ কথা জানিব পাৰিব একমাত্ৰ হেৱালী ফুলেই হৈছে যিয়ে নেকি ফুল সৰাৰ পাছত বুটলি নি পূজাত ব্যৱহাৰ কৰা হয় শাস্ত্ৰৰ মতে এই ফুল কেতিয়াও অশুচি হ'ব নোৱাৰে হেৱালী ফুলত মাতা লক্ষ্মীৰ আৰু আদি মাতাৰ শক্তি থাকে মা লক্ষ্মীৰ হেৱালী ফুল অতিকৈ প্ৰিয় হয় যদি আপুনি ঘৰৰ হেৱালী গছ ৰোপণ কৰে তেনেহলে আপোনালোকৰ মানসিক চাপ দূৰ হৈ পৰিব আৰু ঘৰখনলৈ সুখৰে ৰঙীন হৈ পৰিব ঘৰখন পশ্চিম দিশত হেৱালী গছ ৰোপণ কৰিলে আপোনাৰ সকলোবোৰ দুখ অশান্তি নিগেটিভ এনাৰ্জিবোৰ ঘৰবোৰৰ পৰা দূৰত্ব হৈ যাব ঘৰৰ চোতালত হেৱালী গছ ৰোপণ কৰিলে বহুত ধন সম্পত্তি পোৱা যায় লগতে পাপ মুক্তি হয় বাস্তুশাস্ত্ৰৰ মতে হেৱালী ফুল হৈছে দৈব্য শক্তিৰ যুক্ত ফুল আপুনি যদি সঠিক দিশত হেৱালী গছ থাকে দেৱী শক্তিৰ প্ৰভাৱত সেইখন ঘৰত নিগেটিভ এনাৰ্জিবোৰ আঁতৰ হয় আৰু পজিটিভ এনাৰ্জিৰে ভৰপুৰ হৈ পৰে হেৱালী গছ যাৰ ঘৰত থাকে সেইখন ঘৰ সুখ শান্তিৰে ভৰি পৰে কিন্তু ফুলতো নকৰিব মনত ৰাখিব যে কোনো কাৰণতে ঘৰৰ দক্ষিণ দিশত হেৱালী গছ ৰোপণ নকৰিব তেনে কৰিলে অকাল মৃত্যুৰ লগত ঘৰখনত নিগেটিভ এনাৰ্জি মানসিক অশান্তিৰে ভৰি পৰিব হেহে ঘৰৰ দক্ষিণ দিশত হেৱালী গছ ৰোপণ কৰাটো অশুভ বুলি কোৱা হয় কিয়নো এয়া হৈছে যমৰ দিশ হেহে এনে কৰিলে লাভৰ পৰিৱৰ্তনে
ক্ষতিহে হ'ব আপোনালোকৰ সেয়েহে দক্ষিণ দিশত শেৱালি গছ কেতিয়াও নলগাব শেৱালি গছৰ ফুলৰ পৰা তৈয়াৰ কৰা তেল স্নায়ুগত সমস্যাৰ সমাধান কৰে যদি আপোনালোকৰ ঘৰত ল'ৰা ছোৱালী জ্বৰ কাহ হৈ থাকে তেনেহলে শেৱালি ফুলৰ পাত ছিঙি তাৰ ৰস উলিয়াই মৌৰ চুলৰ লগত মিহলাই খোৱালে কাহ জ্বৰ চৰ্দি তৎক্ষণাত ভাল হয় আৰু সেই কাহ সোনকালে ভাল হৈ পৰে পাতো যদি ব্যৱহাৰ কৰে জমা হৈ থকা কফ আৰু লগতে শুকান কাহ ইত্যাদি সকলোবোৰ কাহ চৰ্দি কাহৰ সম্পূৰ্ণকৈ ভাল হয় সেয়েহে যদি আপোনালোক আমাৰ চেনেলটোত নতুনকৈ আহিছে এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে যদি আকৌ নতুনকৈ আপোনালোকক আটাইকে লগ পাম নতুন এটা ভিডিঅ'ত তেনেহলে আজিলৈ সমাপ্ত কৰিছো ধন্যবাদ